নমস্কাৰ গুৰুমণ্ডলী নতুন শিক্ষামূলক ভিডিঅ'ৰ সৈতে মই বিশ্বজিতে স্বাগতম জনাইছোঁ ৰামধেনু এডুকেলি শিক্ষা হেতু পৰ্টেলত কেতিয়াবা আমি বিভিন্ন নিৰ্বাচনী প্ৰশিক্ষণ বা বিদ্যালয়ৰ শৈক্ষিক প্ৰশিক্ষণ আদি বিভিন্ন কামত আমি কি কৰিবলগীয়া হয় বিদ্যালয়ত আমি উপস্থিত থাকিবলৈ আমি অসমৰ্থ হওঁ তেতিয়া আমি কি কৰিব লাগে আমি শিক্ষা হেতু পৰ্টেলত গৈ staff absent region আমি আপডেট কৰিব লাগে এই ৰিজনটো আপডেট কৰিলে আমাৰ যেটো আমাৰ CL এই CL টো আমাৰ মাইনাস নহয় গতিকে আজি ভিডিঅ'ৰ জৰিয়তে আমি কিদৰে staff region staff absent region আমি আপডেট কৰিম তাকে জনাবৰ কাৰণে ভিডিঅ'টো বনোৱা হৈছে আহকচোন ভিডিঅ'টো আৰম্ভ কৰোঁ ইয়াৰ কাৰণে আপোনালোকে শিক্ষা হেতু পৰ্টেলৰ যি অফিচিয়েল ৱেবসাইট লিংক তাত আপোনালোকে যাব লাগিব এই ভিডিঅ'ৰ ডেসক্ৰিপচনত মই ইয়াৰ ডাইৰেক্ট অফিচিয়েল লিংক দিবৰ চেষ্টা কৰিম আপোনাক তাত গৈ ক্লিক কৰি আপোনাক এই ইন্টাৰফেচলৈ আহিব পাৰিব এতিয়া ইয়াতে আপোনালোকৰ ইউজাৰ আইডি আৰু পাছৱৰ্ড আৰু ডিস্ট্ৰিক্ট সিলেক্ট কৰি আপোনালোকে লগইন কৰক আপোনালোকৰ ইউজাৰ আইডি ডাইচ কোডটো হ'ব আৰু পাছৱৰ্ডটো যেটো আপোনালোকে নিজে বনাই লৈছে সেইটো ইয়াত এন্ট্ৰি কৰি লগইনত ক্লিক কৰিব সাকসেসফুলি লগইন হোৱাৰ পিছত আপোনালোকে এই পেজটো দেখা পাব ইয়াতে আপোনালোকে বাওফালে যে থ্ৰী লাইনছ আছে ইয়াতে ক্লিক কৰিব তাৰ পিছত টিচাৰ এণ্ড ষ্টাফত আপোনালোকে ক্লিক কৰিব টিচাৰ এণ্ড ষ্টাফত ক্লিক কৰাৰ পিছত আপোনালোকে কেইবাটাও অপচন দেখা পাব আপোনালোকে তলৰ ফালে যাব ইয়াতে আপোনালোকে ষ্টাফ এবসেন্ট ৰিকুৱেষ্ট বুলি অপচনটো পাব ইয়াত ক্লিক কৰিব staff absence requestত ক্লিক কৰাৰ পিছত এই পেজটো আপোনালোকে দেখা পাব ইয়াতে আপোনালোকে আপডেট ৰিজন যেটো আছে ইয়াতে ক্লিক কৰিব ইয়াতে ক্লিক কৰাৰ পিছত ইয়াত এখন ফৰ্ম মুকলি হ'ব ইয়াতে আপোনালোকে ষ্টাফটো সিলেক্ট কৰিব লাগিব তাৰ পিছত আপোনালোকে ইয়াত ফ্ৰম ডেট কিমান তাৰিখৰ পৰা কিমান তাৰিখলৈ আপোনালোকে ইয়াত সিলেক্ট কৰিব লাগিব তাৰ ইয়াত এবসেন্ট ৰিজনটো ক্লিক কৰিব লাগিব ইয়াতে এবসেন্ট ৰিজনটোত কেইবাটাও অপচন আহিব ট্ৰেইনিং ইলেকশন ডিউটি বা ওডি মিটিং এই ধৰণৰ কেইবাটাও অপচন আহিব আপোনালোকে যেটো হয় হেতু আপোনালোকে ইয়াতে সিলেক্ট কৰিব বৰ্তমান যেহেতু সমগ্ৰ অসমতে এফএলএন ট্ৰেইনিং চলি আছে গতিকে আপোনালোকে এফএলএন ট্ৰেইনিংৰ কাৰণে যদি আপোনালোকে এবসেন্ট ৰিজন আপডেট কৰিব বিচাৰিছে তেনেহলে আপোনালোকে ইয়াতে ট্ৰেইনিংত ক্লিক কৰিব এতিয়া ইয়াতে আহিব আপলোড ডকুমেন্ট এতিয়া আপলোড ডকুমেন্টত আপোনালোকে যিখন অৰ্ডাৰ আপোনালোকক কনসাৰ্ন বিউয়ে ট্ৰেইনিংৰ কাৰণে অৰ্ডাৰ দিছে সেই অৰ্ডাৰখনৰ স্ক্ৰিনশ্বট আপোনালোকে ইয়াতে আপলোড কৰিব লাগিব ইয়াতে আপলোড ডকুমেন্টত ক্লিক কৰাৰ পিছত আপোনালোকৰ নিৰ্দিষ্ট গেলেৰীলৈ আপোনালোকক ৰিডাইৰেক্ট কৰিব তাতে আপোনালোকে ফটোখন সিলেক্ট কৰিব তাৰ পিছত আপোনালোকে কি কৰিব এটা সাবমিটত ক্লিক কৰিব সাবমিটত ক্লিক কৰাৰ লগে লগে আপোনালোকৰ এবসেন্ট ৰিজন আপডেট সাকসেসফুলি বুলি আপোনালোকৰ গ্ৰীন টিক আহি যাব একেবাৰে সিম্পল প্ৰসেস আপোনালোকে এই ধৰণে কিবা কাৰণত ট্ৰেইনিং বা বিশেষ কাৰণ আপোনালোকে বিদ্যালয়ত উপস্থিত থাকিব নোৱাৰিলে আপোনালোকে এই ধৰণে এবসেন্ট ৰিজন আপডেট কৰিব পাৰিব গতিকে আশা ৰাখিছো এই ভিডিঅ'টো চোৱাৰ পিছত আপোনালোকে নিশ্চয় এই কামটো সহজতে কৰিব পাৰিব এনেকুৱা ধৰণৰ শিক্ষামূলক ভিডিঅ' পাই থাকিবৰ কাৰণে আপোনালোকে চাই থাকিব ৰামধেনু এডুটেক ধন্যবাদ